অসম চৰকাৰে শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ আইন সংশোধন কৰিছে আৰু অধিসূচিত কৰিছে। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু যোগ্য শিক্ষক বা টিউটৰসকলৰ চাকৰি প্ৰাদেশিকৰণ সহায় হোৱাকৈ এটা পৰ্টেল মুকলি কৰা হ'ব। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম কৰ্মচাৰী সেৱাক সুৰক্ষিত কৰি আমাৰ চৰকাৰে 2021 চনত 1698খন প্ৰাথমিক বিদ্যালয়ত 3309টা টিউটৰ পদ আৰু 2107খন উচ্চ মাধ্যমিক বিদ্যালয়ত 6586টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত 2022 চনত 1539খন উচ্চ মাধ্যমিক বিদ্যালয়ত 1539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে। শিক্ষকসকলৰ বাবে থকা আমাৰ ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে কাৰো হস্তক্ষেপ অবিহনে 42,813 গৰাকী শিক্ষকে সফলতাৰে নিজৰ পচন্দৰ স্থানলৈ বদলি হৈছে, যাতে শিক্ষকসকলৰ মন মগজু সুস্থিৰ হৈ থাকে আৰু তেওঁলোকে শ্ৰেণীকোঠাত একান্তভাৱে মনোনিৱেশ কৰিব পাৰে। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ পৰ্টেলৰ জৰিয়তে 9004 গৰাকী কৰ্মচাৰীয়ে স্বচ্ছভাৱে আকাংক্ষিত বদলি লাভ কৰিছে। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 47,277 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি 706.5 কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক 7,374 কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত 10.76 কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা 6,720 গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSৰ হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাদী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাদী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে।